বিশ্বনাথৰ গলিয়াত বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ভোট বৰ্জনৰ দাবী গলিয়াবাসী ৰাইজৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰি বিশ্বনাথৰ গলিয়াত ৰাইজৰ প্ৰতিবাদ বুঢ়ীগাং এৰাবাৰী গাঁও পঞ্চায়তত প্ৰায় 70% অন্য জাতিৰ ভোটাৰ থকা স্বত্তেও অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাত এই প্ৰতিবাদ সংৰক্ষণ নকৰাৰ প্ৰতিশ্ৰুতি দিও বিধায়কে ষড়যন্ত্ৰমূলকভাৱে এই কাৰ্য কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ লগতে কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা আগ নবঢ়াই গলিয়া গাঁৱৰ ৰাইজে বিশ্বনাথৰ পৰা ধৰ্ম ৰিজালৰ ৰিপৰ্ট PPN ডিজিটেল প্ৰথমতে আমি ক'ব লাগিব যে আমি কোনো জাতি জনগোষ্ঠীৰ আৰক্ষণ যেটো সংৰক্ষণ তাক লৈ আমি বিৰোধ কৰা নাই আমাৰ কথাটো হ'ল গলিয়াবাসী ৰাইজৰ যেটো ইয়াৰ আগতে গৰেহাগী গলিয়া আৰু কদমনিক লৈ যিখন পঞ্চায়ত আছিলে সেইটো পেটাৰ্ণত আমাক পঞ্চায়তখন দি দিয়ক আজি আপোনালোকে এটা কথা চাওক প্ৰায় 5000 হেক্টৰ মাটি পথাৰ মাটি পাৰ হৈ আমি যাব লাগিব পঞ্চায়তলৈ তিনিখন দলং পাৰ হৈ যাব লাগিব আমি নৱগঠিত যেটো পঞ্চায়ত তিনিখন দলং পাৰ হৈ যাব লাগিব তাৰ পিছত সেইটো সময়তে আমি গোটেই যেটো পৰিকল্পনা আমি বুজি পাইছিলোঁ ইয়াত পৰিকল্পনাটো কি হৈ আছে আমি মুকলিভাৱে আহ্বান জনাব বিচাৰিছোঁ যে জনগাঁথনি হিচাপত যিমান সংখ্যক ভোটাৰ আছে গলিয়া গাঁৱত আজি 4,500 ভোটাৰ থকা গাঁওখনক যদি সংৰক্ষণৰ ক্ষেত্ৰলৈ আগুৱাই লৈ গৈ যদি সৰু গাঁও এখনৰ লগত আমাক মিলাই দিয়ে আমি কোনো জাতি জনগোষ্ঠীৰ সাংবিধানিক যেটো অধিকাৰ সেইটো অধিকাৰ তেওঁলোকে পাব নালাগে বুলি আমি কোৱা নাই আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ যে গলিয়া গাঁওখনক তেনেকৈ যথেষ্ট দূৰত থকা গাঁওখনৰ লগত জড়িত কৰাই সংৰক্ষণ কৰা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ পৰা গলিয়া গাঁওখনক আঁতৰাই আনি দুখীয়া ৰাইজৰ যেটো খাটি খোৱা গঞাসকলৰ যেটো ৰাজনৈতিক অধিকাৰ তেওঁলোকে পঞ্চায়তৰ পৰা পাবলগীয়া যিখিনি অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত নকৰিবলৈহে আমি আহ্বান জনাইছোঁ আমি এতিয়া কিমান আছে নন এচিটো আমাৰ গাঁৱতে 4,000 ভোটাৰ 4,500 ভোটাৰ আমাৰ গাঁৱতে তাৰপিছত আৰু গাঁওখিনি আছে আৰু সেই ৱাৰ্ডবিলাকতো নন এচি মানুহ আছে যিখিনি ৱাৰ্ডক মানে নখ দৰ্পণত আনি যিখিনি ৱাৰ্ডক লগত লৈ এইটো এচি কৰাৰ যেটো এটা পৰিকল্পনা কৰা হৈছে ইয়াত কিন্তু আমি এতিয়াও কৈ আছোঁ যে কোনো এটা জাতি বা কোনো এটা জনগোষ্ঠীয়ে সাংবিধানিকভাৱে যেটো পাবলগীয়া অধিকাৰ তেওঁলোকক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিব নালাগে আমি তেওঁলোকক সেই অধিকাৰৰ পৰা বঞ্চিত কৰক বুলি আমি গলিয়াবাসী ৰাইজে কেতিয়াও কোৱা নাই আমি মুকলিভাৱে এটাই কথা কৈছোঁ যে পুৰণা পেটাৰ্ণৰ যেটো পঞ্চায়ত আছিলে গলিয়া গাঁওখনক এৰাবাৰী গাঁওখনক যেটো ৰাজ গাঁও হিচাপে এৰাবাৰী গাঁওখনক গৰেহাগী আৰু কদমনিৰ লগত ৰাখি আমাক এই সংৰক্ষণৰ যেটো প্ৰক্ৰিয়া তাৰ পৰা আঁতৰাই আনি আজি যি আপোনালোকৰ প্ৰতিবাদ হ'ল ইয়াত কি সিদ্ধান্ত লৈছে গাঁৱৰ ৰাইজে কি ক'ব এই মুহূৰ্তত ইতিমধ্যে গাঁৱৰ যথেষ্ট সংখ্যক ৰাইজ আজিতো ঘৰত গাঁৱৰ প্ৰত্যেকখন ঘৰৰ এজন দুজন কৰি মানুহ আজি সভাত আহিছে সৰ্বসন্মত সিদ্ধান্ত হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যদি এই যেটো সংৰক্ষণৰ ব্যৱস্থাটো যদি নুঠে এইটোৱে বাহাল হৈ থাকে তেতিয়াহ'লে আমি পঞ্চায়ত নিৰ্বাচনত গলিয়াবাসী ৰাইজে ভোটদানো নকৰিব ভোট বৰ্জন কৰিব আৰু কোনেও তাৰমানে নিৰ্বাচনত অৱতীৰ্ণ নহ'ব নিৰ্বাচনৰ কোনো এটা ৱাৰ্ড মেম্বাৰে হওক কাউন্সিলাৰে হওক বা তেনেকুৱা ZPC হওক আমি একেবাৰে বৰ্জন কৰিম আমি ৰাজনৈতিকভাৱে আমি অকল তাৰমানে ইয়াত আৰু এটা কথা আছে যে গাঁওখনে সম্পূৰ্ণ নিৰ্বাচন বিমুখ হৈ আমি বহিম পঞ্চায়ত নিৰ্বাচনত ইয়াত এইটো নহয় যে কোনোবা এটা ৰাজনৈতিক দলে আহি ইয়াত নিৰ্বাচনী প্ৰচাৰ কৰিব কোনোবাই নকৰিব সেইটো কথা নহয় ইয়াত সম্পূৰ্ণভাৱে গলিয়া গাঁও আমি নিৰ্বাচন বিমুখ হৈ আমি ইয়াত নিজৰ দায়িত্বটো পালন কৰি থাকিম ৰাইজৰ সকলো ৰাইজৰ ইয়াত সিদ্ধান্ত আছে বিধায়কে দিয়া প্ৰতিশ্ৰুতি যেটো আমি প্ৰথমবাৰ ডিলিমিটেশ্যনৰ সময়তো গৈছিলোঁ তেখেতে কৈছিলে যে কোনো অসুবিধা নহয় আমাৰ এই পঞ্চায়তৰ গৰেগী পঞ্চায়তৰ অকল চাইনবোৰ্ডটো চেঞ্জ হ'ব বুলি কিন্তু এতিয়া আমাৰ এটা কাম বুঢ়ীগাং পঞ্চায়তত হ'লেই ইতিমধ্যে মাটিৰ কাম গতিকে আমি এতিয়া অদূৰ ভৱিষ্যতে দেখিছোঁ আমাৰ গলিয়া ৰাইজ এৰাবাৰী ৰাইজখিনি কিজানি বুঢ়ীগাং পঞ্চায়তলৈ তালৈ 4-5 কিলোমিটাৰ বাট দূৰ যাব লাগিব নেকি কাৰণ আমি আয়ুক্ত মহোদয়কো এপ্লিকেশ্যন দিছিলোঁ ডিলিমিটেশ্যনৰ কাৰণে আমাৰ হিয়াৰিঙো হৈছিলে কোনো সদু উত্তৰ নাপালোঁ আমি হিয়াৰিং হোৱাৰ পিছতো আৰু বিধায়কেও প্ৰতিশ্ৰুতি দিছিলে
তাৰপিছত আমি কৈছিলোঁ যে এ চি হোৱাৰ সম্ভাৱনা আছে, কোনো পদে এ চি নহয়, মই জীয়াই থকালৈকে নহয় বুলি প্ৰতিশ্ৰুতি দিছিলে। আজি যদি বিধায়ক, আমি আমাৰ লগৰো, আজি এজন বিধায়ক আমাৰ অভিভাৱক হয়, আজি অভিভাৱকে যদি ইমান ফাঁকি কথা কৈছে, অভিভাৱক যেনেকৈ মা দেউতা ঢুকোৱাৰ পিছত যেনেকুৱা এটা অৱস্থা হয়, আমাৰ আজি সেই অৱস্থা হৈছে। আমাৰ মা দেউতা ঢুকাই গ'ল বিশ্বনাথ চাৰিআলিত। গতিকে আমি এটা সিদ্ধান্ত ল'লে এইটোৱে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম, আৰু তাৰ পিছতো প্ৰয়োজন অনুসাৰে আমি যদি সিদ্ধান্ত ল'ম, যদি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ পিছতো যদি নহয়, আমি বিধায়ককো বৰ্জন কৰিম, বিধায়ক মহোদয়কো বৰ্জন। SC সংৰক্ষণ হ'ল, SC সংৰক্ষণ না, আমাক অধিকাৰ লাগে। মুঠত পঞ্চায়ত এটা কথা, জাতি এটা ইমান 4,000 4,500 ভোটাৰ থকা এটা টোটেল 7,000-ৰ ভিতৰত 4,500 অকল আমাৰ গাঁৱতে আছে গলিয়াত। ইমানখিনি জনসংখ্যা থকা অৱস্থাত যদি কিবা এটা 2টা ছিট ৰিজাৰ্ভেশ্যন এটা সমষ্টিত, আমি জনা এটা পঞ্চায়তত এটা পঞ্চায়ত ৰিজাৰ্ভেশ্যন কৰিলেই হ'ব, এটা মানে ব্লকত। বিশ্বনাথ ঘাট যিহেতু ৰিজাৰ্ভেশ্যন হৈছেই, ইয়াত আমাক কিহৰ কাৰণে এই বুঢ়ীগাংগে এৰাবাৰীটোক সংৰক্ষণ কৰিলে? গতিকে আমি ইয়াত কিবা এটা ভৱিষ্যতে আমাৰ হ'ব লগা মানে ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা ভাবি আজি আমি প্ৰতিবাদ কৰিছোঁ। আমাক পঞ্চায়ত নিৰ্বাচন খেলিবলৈ ব্যৱস্থা কৰি দিয়ে অতি সোনকালে, বিধায়কে কি ধৰণে হয়, কাৰণ আমি বুজিব পাৰিছোঁ তেখেতৰ ইয়াত অনুমোদন আছে বিধায়ক। কাৰণ আমি যেতিয়া দৰখাস্ত লৈ গৈছিলোঁ আমি ডিচিৰ ওচৰত, আয়ুক্তৰ ওচৰত, তেখেতেও এটা লিখি দিছিলে পিছপিনে, আমি এনেকৈ হাতত দিছোঁ আয়ুক্ত মহোদয়ক, তেখেতে ওপৰৰ এপ্লিকেশ্যনখন পঢ়িলে, তলৰ নপঢ়িলে। তেতিয়া মই আগত আছিলোঁ, মই ক'লোঁ ছাৰ তলতো এখন দিয়া আছে, এইখন মই ইতিমধ্যে গম পাই গৈছোঁ বুলি কৈছে। গতিকে বিধায়কে ৰাতিৰ সিদ্ধান্ত হ'ল আজিৰ সিদ্ধান্তটো এইটোৱে হ'ল যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ কোনো কেণ্ডিডেটো আমি নিদিওঁ আৰু পঞ্চায়ত ইলেকশ্যন বৰ্জন